মুখ্যমন্ত্ৰীয়ে দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰাৰ লগে লগে আহি গ'ল তেওঁ একশ্যন মুডত। সঁচাকৈয়ে যদি তেওঁ এইটো মুডতে থাকে তেন্তে হ'লে বহুত ভাল কথা। তেওঁক অৱশ্যে সিদিনাখন কৈছিলে যে মই বহুত পলিটিক্স কৰিলোঁ আৰু এতিয়াৰ পৰা পলিটিক্স নকৰোঁ, আৰু আশা কৰিছোঁ তেওঁ যাতে সেইবিলাক কুটবুদ্ধিবিলাক এৰি পেলাই জনসাধাৰণৰ ভালৰ কাৰণে তেওঁ যাতে আগবাঢ়ি যায়। আৰু এতিয়া দেখিছে আপোনালোকে একদম মূল্যবৃদ্ধি কেনেকুৱা, হয়নে নহয়? মূল্যবৃদ্ধিয়ে এইফালে মানে সকলোখিনি বস্তুতে, আৰু তাতে হ'ল শাক চব্জিৰ পৰা ফল মূললৈকে সকলোবিলাকতে ইমানেই মানে দৰৱ দিয়ে, সেই দৰৱৰ দ্বাৰা সেইবিলাক খোৱাৰ পিছত আকৌ মানুহৰ বেমাৰ হয়। মুখ্যমন্ত্ৰীক মই ভিডিঅ'ৰ দ্বাৰা জনাওঁ যাতে তেওঁ এইবিলাকৰ ওপৰতো চকু কাণ দিয়ে। নহ'লে চাবচোন আপোনালোকে কল একাশী কিনি আনিব, পিছদিনাখনে সেই কল পচি কৰি আমটোতো আম এতিয়া ওলাব মানে হোৱা নাই যদিনো একদম বজাৰত আজিৰ পৰা ৩-৪ মাহৰ আগৰ পৰা আম ওলাই আছে। ভিতৰত কাটি চাব গুটিটো একেবাৰে কোমল, তাৰমানে সেইবিলাক মেডিচিন দি পকায়। গতিকে সেইবিলাকৰ ওপৰতো চকু দিব লাগে। আৰু ভাল লাগিছে তেওঁ যি একশ্যন মুড লৈছে, ভাল লাগিছে। আৰু ইতিমধ্যে বিষয়ববীয়া সেইবিলাকে অফিচাৰবিলাককো তেওঁলোকক কি কৰিছে, বজাৰে বজাৰে পঠাইছে। আৰু সেই যদি কেনেবাকৈ সেইবিলাক তেওঁলোকে 2 নম্বৰী কৰা পায়, আৰু এখন লিষ্ট থাকিব লাগিব সেই কোনটো সামগ্ৰী কিমান দাম, সেইবিলাক লিষ্ট থাকিব লাগিব। যদি সেইখিনি নাথাকে তেন্তে হ'লে বোলে মানে লাইচেঞ্চ বাতিল কৰিব। গতিকে সেইটো এটা বহুত ভাল কথা। যদিহে বোলে আমি মেনেজ কৰি পেলাই যাতে বোলে তোক মই এইটো কৰিছোঁ, তোক নালাগে এইটো হ'ব, পইচা দিয়াটোৱে বোলে পাৰিব বজাৰ বেছি থাকিব, ইটোৱে বোলে নোৱাৰে, সেইটো কাম যদি কৰে তেন্তে হ'লে একদম বহুত বেয়া কাম হ'ব। বাৰু যিয়ে নহওক, মুখ্যমন্ত্ৰীয়ে শেষত গৈ পেলাই যে তেওঁ মানে এইটোৱে আৰু পাপৰ পৰাচিত্ত হ'বলৈ এতিয়া গৈ আছে। যিয়ে নহওক ভাল হওক, ভাল হোৱাটোৱে লাগে। আৰু ভাল হোৱাটোৱে লাগে, দেশৰ উন্নতি হওক, হয়নে নহয়? অকল আমাক ব্ৰিজকেইখনে নোখোৱাই নহয়, ব্ৰিজ যিমানেই বনাওক, যিমানেই যি নকৰক, একজাক বৰষুণ দিয়াৰ পিছতে ব্ৰিজৰ তলত একদম পানীয়ে পানী। গতিকে সেইটোৱে ভাল লাগে, ব্ৰিজ ভাল লাগে। আজিকালিতো অন্য কথাটো নাজানো, গুৱাহাটীত মই সিদিনাখন গৈছিলোঁ, কিবা এটা চানমাৰিলে মানে চিনিয়ে পোৱা নাই, মই গম পোৱা নাই, ক'ৰবালৈ গুচি গৈছিলোঁগৈ, মানে ক'ৰবালৈ গৈছিলোঁ নহয়, জেগাকণ চিনি নাপাই বেলেগ ফালে গুচি গৈছিলোঁ। গতিকে আমাক সেইটো হ'লেও নহ'ব, আমাক লাগিব মূল্যবৃদ্ধি ৰোধ কৰিব আৰু দৰৱ পাতি দিয়া এইবিলাক ফল মূল নিষিদ্ধ কৰিব লাগিব। লগতে কি কৰিব লাগিব, দৰৱ মানে ফাৰ্মাচী দৰৱৰ কথা কৈছোঁ, আকৌ সেই মেডিচিন দৰৱ এইবিলাক যে ফল মূলত দিয়া সেইটো দৰৱৰ কথা কোৱা নাই। গতিকে সেই দৰৱৰ মূল্য বৃদ্ধিটো মানে কমাব লাগিব, হয় নে নহয়? নহ'লে আজিকালি এঘৰ মানুহত 3টা-4টাকৈ কি থাকে, বেমাৰী থাকে। আৰু সেইবিলাক দৰৱ কিনিবলৈ যাওঁতে আপুনিতো 1250 টকাহে দিব বা 3000 টকা দিব। সেই 3000 টকাত মেডিচিনেই কিনিব নে কি কৰিব পাৰে আপোনালোকে কওকচোন। যিয়ে নহওক তেওঁ এটা ভাল পদক্ষেপ লৈছে। গতিকে তেওঁ একশ্যন মুডটো ভাল লাগিলে, খোজে কাটলে সেইটো এটা। আৰু লগতে সেই বজাৰে যিসকল মানে অফিচাৰ ঘূৰিছে তেওঁলোককো অনুৰোধ কৰোঁ, আপোনালোকে যাতে কাবাক ক'লা কাবাক বগা তেনেকৈ নেদেখি পেলাই একফালৰ পৰা সকলোকে মানে চিৰিল কৰি যায়। আৰু কাকো এৰিব নালাগে, কাকো ধৰিব নালাগে। ধৰিলে একে সকলোকে একফালৰ পৰা ধৰক, টকা লৈ যাতে আপোনালোকে মানে লিলিমাইখন নকৰে। গম পাইছে নহয় লিলিমাই মানে কি, মানে এই আদান প্ৰদান, বোলে বাদ দে আৰু তই হ'ব দে, ইমান টকা দিবি, মই ইমানখিনিতে তোক মই এৰি দিছোঁ, এইবিলাক যাতে নহয়। গতিকে আৰু যি নম্বৰ দিয়ে সেই নম্বৰবিলাক যাতে সক্ৰিয় থাকে। এনেই আৰু টুক কৰি পেলাই ফোন নালাগে, এনেই ভেকু ভাওনা কৰি পেলাই মানুহক আভুৱা ভাৰি লাভ নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক কি একশ্যন মুডত আহিছে। আৰু সেই যি অফিচাৰজনক মই দেখিছোঁ, তেওঁ বজাৰে ঘূৰিছে, এইটো মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ দিছে কাৰণে কৰিছে। আৰু এইটো কথাতে যাতে তেওঁলোক মানে এক স্থিৰত থাকে, যাতে এই কথা আকৌ উলট পালট নহয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাই লওক। তাৰ ওপৰতো ভাল হৈছে, বেয়া হোৱা নাই। যিহেতু আমি 5 টকাত কিনিলে 7 টকাত বিকিলে আমাৰ অসুবিধা নাই, যিহেতু এই 2 টকা 1 টকাটো আমাৰ মাৰ্জিন লাগিবই। ফেঞ্চি বজাৰ সিহঁতে কি কৰে, 10টা জেগাত 10টা দাম আছে। মই যদি তাৰ পৰা 5 টকাত আনো, কোনোবা 6 টকাত আনে, কোনোবা 4 টকাত আনে। 4 টকা 5 টকা 6 টকা 3টা ৰেট হৈ গ'ল। 3টা ৰেট হ'লেতো আপোনাৰ কোনোবা যোনে 6 টকাত আনিছে সিটো 8 টকা 9 টকা বিকিব, যোনে 4 টকাত আনিছে 6 টকা বিকিব, যোনে 5 টকাত আনিছে 7 টকা বিকিব। তেতিয়া 3টা ৰেট হৈ গ'লে 3টা বেলেগ ডিভাইড হৈ গ'ল, হয় না? যদি আমাৰ ঘাটিত যদি সেম প্ৰাইচ থাকে তেতিয়া আমাকো সেম প্ৰাইচ দিওঁতে কোনো অসুবিধা নহয়। কিন্তু কথাটো হৈছে যে
একাংশ দুষ্ট চক্ৰই নিজ ইচ্ছাৰে বৃদ্ধি কৰে সামগ্ৰীৰ দাম। শুনক এইজন দোকানীৰ মুখেৰে এই কথা। এটা বস্তুৰ দাম যদি বাঢ়ে, কিমান মানুহ তাত ষ্টক থাকে, সিহঁতে কি কৰে সেইটো দাম বঢ়াই লয়, সেইটো বেয়া। আমি তেনেকুৱা নকৰোঁ। আমাৰ তাত লিমিটেড থাকে, যিমান আমি 5 কেজি আনো, 5 কেজি বিক্ৰী হোৱাৰ পাছত আৰু 5 কেজিকৈ বা 10 কেজিকৈ আনো। তেতিয়া আমি তেনেকুৱা নকৰোঁ। বহুত ব্যৱসায় এনেকুৱা কৰে বেপাৰী মানুহে, যে ষ্টক থাকিলে 5 টকাটো যদি 10 টকা হয়, সিহঁতে 10 টকাতে বিক্ৰী কৰে। যিহেতু সেই 5 টকাৰ বস্তু 7 টকা বিকিব পাৰে, তেনেকুৱা নকৰে সিহঁতে। কিন্তু এনেকুৱা দাম বাঢ়িলে মানুহ কেনেকৈ চলিব কোৱাচোন? এইটো চব চব্জিৰো দাম বাঢ়িছে, চাউলৰ দালি চব কিছু বাঢ়ি গৈছে দাম। এতিয়া আমি দুখীয়া মানুহ, আমি কেনেকৈ চলিম এইবিলাক ইমান দাম বাঢ়িলে? এতিয়া কমকৈ কৰিব লাগিব। এতিয়াতো ইমান দাম কৰিলে নহ'ব। ইফালে চাবা সেইখিনি চাবা যে 20 টকা কৰি, ইপিনে চাবা যে 25 টকা, ইপিনে চাবা যে 30 টকা। বাৰ টকা ৰিটেইল বেছি আছে, ঠিক আছে। 10 টকা 15 টকাৰ ভিতৰত আছে, 12 টকা যদি ঠিকে আছে, কিন্তু বেছি নল'ব হা। আৰু পাৰিলে এখন প্ৰাইচ বোৰ্ডৰ ব্যৱস্থা কৰক। আপোনালোকৰ ৰিটেইল লেভেলতো এখন কাগজে লিখি হ'লেও প্ৰাইচ বোৰ্ড আপুনি ব্যৱস্থা কৰক। আৰু অনিয়ন কিমান লৈছে এইটো প্ৰাইচটো কোৱা। অনিয়ন পিঁয়াজ 22 টকা 25 টকা 30 টকা লৈছে নেকি? কিহৰ পিঁয়াজ? 30 টকা লৈছে। আমাৰ অভিযোগটো আছে পিঁয়াজৰ দাম 30 টকা। শুনা, আপুনি লোৱা, তোমালোকে পিঁয়াজৰ দামটো কেই টকা লোৱা? চোৱা, ৰিটেইল লেভেলত বস্তুটো বাঢ়ে, গতিকে যিটো তোমালোকৰ লাভ মিনিমাম হয় সেইটো ল'বা। এনেই 30 টকা কৰি দিবা যে ৰাউণ্ড ফিগাৰ 30 টকা কৰি দিম, এইটো নহয়। যিটো তোমালোকৰ মিনিমাম প্ৰফিট 25 টকা বুলি কৈছে, 25 টকা লোৱা, যাতে ৰাইজৰ মানে সকাহ হয়। আমাৰ মূল উদ্দেশ্য ৰাইজৰ সকাহ হয়। 30 টকা ৰাউণ্ড ফিগাৰ 30 টকা কৰি দিছোঁ, তেনেকুৱা নহয় দিয়ক। যদি ওলাই দিম সেইটো বেলেগ কথা। কিন্তু আমাৰ অভিযোগটো এনেকৈ আহে যে পিঁয়াজৰ দাম 30 টকা, হ'লচেলত 20 টকা 22 টকা 23 টকা আছে, 25 টকা ভিতৰত বেচা। আমাৰ কথাটো হ'ল কি, ৰাইজক কমাই দিব লাগে, যিমান পাৰি কমাই দিব লাগে। মানে সেইটো মেইনটেইন কৰিব পাৰিলে আমি তাৰ ওপৰত জাষ্টিফাই কৰোঁ। গতিকে তাৰ ওপৰত আপোনাৰ হ'লচেল হ'ব এটা মিনিমাম প্ৰফিটত, আৰু হ'লচেলৰ ওপৰত মিনিমাম প্ৰফিটত ৰিটেইল হ'ব। গতিকে এতিয়া যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক ফ'ল' আপ ইনষ্ট্ৰাকশ্যন দিছে, গতিকে আমাৰ ফালৰ পৰা এইটো চোকা দৃষ্টি থাকিব প্ৰশাসনৰ, যে আপোনালোকে যিখিনি কাম কৰিছে সেইখিনি যাতে ৰাইজৰ কাৰণে গ্ৰহণযোগ্য হয়, ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে সেইটো আপোনালোকৰ প্ৰতি আমাৰ মানে অনুৰোধ বুলিও ক'ব লাগিব, নিৰ্দেশ বুলিও ক'ব লাগিব। যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমজুৰি যিটো ৰিভিউ কৰিছিলে আমাৰ অপেন মাৰ্কেটৰ ক্ষেত্ৰত, গতিকে আমি জিলা প্ৰশাসন শোণিতপুৰৰ তৰফৰ পৰা আমাৰ জিলা আয়ুক্ত ছাৰৰ নিৰ্দেশত আমি সকলো বিষয়া, আমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বা সকলো বিষয়াই আমাৰ যিমানখিনি মাৰ্কেট আছে হোলচেল লেভেল ৰিটেইল লেভেলত আমি আজি তৎপৰতাৰে পুনৰীক্ষণ চলাই আছোঁ। আৰু আমি তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰাখিছোঁ যাতে তেওঁলোকে যিখিনি প্ৰাইচত বস্তুখিনি কিনি আনে সেই প্ৰাইচত মিনিমাম প্ৰফিট লৈ পেলাই তেওঁলোকে ৰিটেইল লেভেলত দিব পাৰে, আৰু ৰিটেইলাৰসকলে একদম মিনিমাম প্ৰফিট লৈ পেলাই ৰাইজক দিব পাৰে। আৰু এই ক্ষেত্ৰত আমি কেইটামান কথাত খুব গুৰুত্ব দিছোঁ যে তেওঁলোকে প্ৰাইজ আৰু ষ্টক বৰ্ডখন তেওঁলোকে মেইনটেইন কৰিব লাগিব, কটকটীয়াভাৱে মেইনটেইন কৰিব লাগিব। আৰু ইয়াত যদি কিবা কাৰণত গাফিলতি হয়, তৎপৰতাৰে আমি তেওঁলোকৰ ওপৰত তেওঁলোকৰ লাইচেঞ্চ বাতিল হ'ব, আৰু অন্যান্য যিকোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা EC এক্ট মতে এছেঞ্চিয়েল কমোডিটি এক্ট, যিটো অত্যাৱশ্যকীয় সেৱা আইন 1955, সেই আইন অনুসৰি আৰু আছাম ট্ৰেড আৰ্টিকেল অৰ্ডাৰ 1982 তাৰ অনুসৰি আমি তেওঁলোকৰ ওপৰত যিকোনো ধৰণৰ পানিছেবল ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে আমি তেওঁলোকক আজি যিখিনি আমাৰ ফালৰ পৰা ফ'ল' আপ দিব লাগে, ইনষ্ট্ৰাকশ্যন দিব লাগে, জিলা আয়ুক্ত মহোদয়ে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিছে। তেওঁ আমাক যিখিনি নিৰ্দেশ দিছে সেই নিৰ্দেশখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আমি আজি তেওঁলোকক গোটেই কথাখিনি ভাল ধৰণে বুজাই দিছোঁ। আৰু আমি এটা কথাত খুব গুৰুত্ব দিছোঁ যে প্ৰাইজ আৰু ষ্টক বৰ্ডখন তেওঁলোকে কোনো কাৰণত যাতে মেইনটেইন নকৰাকৈ নাথাকে। সকলো ৰাইজে যিকোনো মুহূৰ্তত আহিলে প্ৰাইজ আৰু ষ্টক বৰ্ডটো তেওঁলোকে দেখা পাব লাগিব। গতিকে এইখিনি আমাৰ ফ'ল' আপ, আৰু পৰৱৰ্তী সময়ত আমি চোকা দৃষ্টি ৰাখিম। যিকোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হ'লে, যিকোনো ধৰণৰ খেলিমেলি সৃষ্টি হ'লে তাৎক্ষণিকভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম। নিশ্চয় আপোনালোকে সৰু সৰু ক্লিপ দুটা দেখিলে, দেখাৰ পিছত কওকচোন মনটো ভাল লাগিছেনে নাই। আৰু সঁচাকৈ ভাল কাম কৰিলেতো একদম ভালেই। আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ, লগতে এই মানে যাক এইটো দায়িত্ব দিছে সেইবিলাকেও যাতে ভাল কাম কৰক, তেওঁলোকৰো সুস্বাস্থ্য কামনা কৰিছোঁ ভগৱানৰ ওচৰত। তাকেই কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।